নমস্কাৰ প্ৰিয় দৰ্শক আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি আপোনালোকক বৰ ধুনীয়া এটা ৰেচিপি শেয়াৰ কৰি দেখাম আপোনালোকে ইতিমধ্যে স্ক্ৰিনশ্বট দেখিছে মই আজি ৰেচিপিটোৰ কাৰণে কি পাচলি লৈছো তথাপিতো কৈ দিছো এয়া মই কাচকল লৈছো আপোনালোকে চিনি পাইছে আজি কাচকলৰ খুব ধুনীয়া এটা সোৱাদ লগা ৰেচিপি বনাম একেবাৰে আনকমন হয় সদায় একেবিধ পদ্ধতিৰে খাই থাকি আমনি লাগে নহয় জানো আজি অকমান বেলেগ পদ্ধতিত বনাম আৰু খাবলৈও খুব টেষ্ট হ'ব এনেকৈ বনালে গতিকে বেছি দেৰি নকৰো মই এতিয়া ভিডিওটোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহে আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব খুব সহজ পদ্ধতিত দেখাম মই গতিকে আহকচোন প্ৰথমতে ধুই লৈছো এইখিনি আৰু এতিয়া কাচকল কেইটা মই কাটি লম মই হাতত অকণমান তেল মুছি লৈছো যেটো কেঁচা কল হয় কেঁচা কলৰ কলা দাগ এটা থাকে আৰু এনেকৈ সৰু সৰুকৈ কাটি লম তেতিয়া বাকলি গুচাবলৈ ভাল হয় আপোনালোকে এবাৰ ভিডিওটো চোৱাৰ পিছত বনাবলৈ নিশ্চয় চেষ্টা কৰিব খুব ধুনীয়া হয় আৰু এনেকৈ বনালে মাছ মাংসৰ কথা আপোনালোকে সমূলি পাহৰি যাব ইমানেই সোৱাদ লগা হয় আৰু দেখিবলৈ খুব ধুনীয়া হয় গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো চাই থাকিব আৰু এতিয়া মই ইয়াৰে বাকলিখিনি গুচাই দিম মই কলকেইটা ধুই লৈছো আগতে আৰু সোনকালে বাকলিটো গুচাই কাটিব লাগিব নহলে কলা পৰি যাব মই বাউল এটা লৈছো এইফালে আৰু এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ পেষ্ট এটা বনাই লম প্ৰথমতে এনেকৈ সৰু সৰুকৈ কাটি লৈছো তেতিয়া হাতত কলা দাগটো নালাগে এনেকৈ কাটি ললে আৰু বেছি সময় নালাগে ফটাফট কাটা হৈ যায় সদায় একেবিধ জুতিয়ে খাই ভাল নালাগে নহয় জানো কেতিয়াবা ভাজি খাওঁ আৰু কেতিয়াবা সবজি বনাই খাওঁ কিন্তু আজি একেবাৰে জুতিটো অকমান বেলেগ হ'ব আপোনালোকে দেখিলেই গম পাব কেনেকুৱা সোৱাদ হয় এনেকৈ মই গোটেইখিনি কাটি লম আৰু এয়া চাওক মোৰ বাকলি গুচা হৈ গ'ল তিনিটা কলৰে আৰু এতিয়া মই এইখিনি এনেকৈ সৰু সৰুকৈ কাটি লম যেটো মিক্সি জাৰত দিম এটা পেষ্টটো খুব ধুনীয়া হয় সৰুকৈ কাটি ললে এনেকৈ গোটেইখিনি কাটি লম গোটেইখিনি দেখালে ভিডিওটো বহুত দীঘল হৈ যায় আৰু এইখিনি মোৰ সৰু সৰুকৈ কাটা হৈ গ'ল এয়া দেখিছেনে এতিয়া এইখিনি মই মিক্সি জাৰত দিম আৰু তাৰ আগতে ইয়াতে মই কি মিক্স কৰিম আপোনালোকক দেখাম এয়া চাওক মই আদা লৈছো অকণমান আৰু নহৰু 4 ফুটা লৈছো পিয়াজ এফাল লৈছো ডাঙৰ পিয়াজ আছিলে আৰু ইয়াতে জ্বলা দিছো আপোনালোকে বেছি জ্বলা খালে অকমান বেছিকৈ দিব আৰু এই গোটেইখিনি মই এতিয়া মিক্সি জাৰত লৈ পেষ্টটো বনাম প্ৰথমতে কলখিনি দি লৈছো ইয়াতে পিয়াজটো অকমান কাটি দিছো সৰুকৈ পেষ্টটো খুব সফট হ'ব লাগিব এতিয়া ইয়াতে মই অকণমান নিমখ দি দিম এয়া নিমখ লৈছো
আৰু ইয়াতে মই পানী দিছোঁ অকণমান এতিয়া ধুনীয়াকৈ পেষ্টটো মই বনাই ল'ম আৰু তাৰ পিছত আপোনালোকক বাকিখিনি দেখাই আছোঁ আৰু এয়া চাওকচোন পেষ্টটো কিমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া বগা হৈ আছে যেহেতু মই লগালগ দি দিছোঁ মিক্সি জাৰত নহ'লে বেছি দেৰি হ'লে কলা পৰি যায় কলখিনি কিমান ধুনীয়া হৈছে আৰু স্মুথ হৈছে এতিয়া মই থাল এখন লৈছোঁ আৰু এই থালখনত মই ৰিফাইন তেল অকণমান মুচি লৈছোঁ নহ'লে লাগি ধৰিব এতিয়া মই থালখনত ওলাই লৈছোঁ আজি অলপ বেলেগ ধৰণে বনাম মই আপোনালোকক আগতে কৈছোঁ অকণমান বেলেগ পদ্ধতিত বনাম আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া মই চাৰিওফালে এই চামুচখনেৰে স্প্ৰেড কৰি দিম এনেকৈ মই পেষ্টটো বনাওঁতে পানী অকণমান দিছিলোঁ এতিয়া আৰু পানী নিদিওঁ আৰু এইখিনি মই এতিয়া ভাপত সিজাম আজি এনেকৈ বনাম এয়া মোৰ হৈ গৈছে থালখনত ৰেডি কৰা এতিয়া মই এইখিনি ভাপত সিজিবলৈ দিম আৰু তাৰ পিছৰখিনি আপোনালোকক দেখাই আছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে থালখনত ধৰিবই নোৱাৰি এয়া যে কাঁচকলৰ পৰা এনেকৈ বনাইছোঁ এয়া মোৰ হৈ গৈছে ৰেডি আৰু এয়া চাওক মোৰ ভাপত দিয়াৰ কাৰণে ৰেডি কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ ইয়াতে মই এই গ্লাছটোৰে 3 গিলাছ পানী দিছোঁ অকণমান সৰহকৈ দিছোঁ যেহেতু প্ৰায় 20 মিনিট সময় ৰাখিব লাগিব আৰু এইফালে থালখন আৰু ষ্টেণ্ড এডাল দি দিছোঁ মই পানীখিনি আগতেই দিছিলোঁ এতিয়া গৰম হৈছে আৰু এতিয়া মই থালখন ইয়াতে দি দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ আৰু ইয়াতে এতিয়া মই ঢাকনিখন লগাই দিম এনেকৈ 20 মিনিট সময় ৰাখি দিম আৰু তাৰ পিছত আপোনালোকক দেখাই আছোঁ আৰু এতিয়া মোৰ 20 মিনিট হৈ গৈছে হৈছেনে নাই চাম আৰু চাওক হৈ গৈছে মই চুৰি এখন লৈছোঁ আৰু চাওক দুই চাইডে ধুনীয়া হৈ আহিছে কতো লাগি থকা নাই এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই থালখন তাৰ পৰা ওলাই আপোনালোকক মেইন ৰেচিপিটোৰ ফালে আগবাঢ়িম আৰু আপোনালোকক দেখাই আছোঁ এতিয়া থালখন মই ইয়াৰ পৰা আঁতৰ কৰিম আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিম আৰু এয়া চাওক এয়া ঠাণ্ডা হৈ গৈছে সম্পূৰ্ণকৈ এতিয়া মই এনেকৈ কাটি ল'ম আপোনালোকে নিজৰ পচন্দমতে শ্বেপটো দিব আৰু ইয়াত মই কোনো ধৰণৰ বেচন বা পিঠাগুড়ি ব্যৱহাৰ কৰা নাই আপোনালোকে দেখিছে মই ডাইৰেক্ট কলখিনি দি দিছোঁ সাইডটো এনেকৈ দিছোঁ মই এনেকৈ স্কুৱেৰ টাইপত দি দিছোঁ চাওক এনেকৈ পিঠা নিচিনা উঠি আহিছে এয়া চাওক শ্বেপটো এনেকুৱা হৈছে মই এনেকৈ বনাইছোঁ আপোনালোকে নিজৰ ইচ্ছামতে দি দিব এয়া চাওক কিমান ধুনীয়া হৈছে আৰু খুব স্মুথ হৈছে এতিয়া মই মেইন ৰেচিপিটোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো
চাই থাকিব আৰু এয়া চাওকচোন মই গোটেই পিচ ওলাই লুলে এনেকৈ কিমান ধুনীয়া হৈছে গমে নাপায় এয়া যে কাঁচকলৰ পৰা এনেকুৱা বনাইছোঁ আৰু এতিয়া মই এই ৰেচিপিটোৰ কাৰণে মছলাখিনি দেখাই দিওঁ আদা নহৰু এই প্লেটখনত মই ডাঙৰ সাইজৰ দুটা পিয়াজ লৈছোঁ জলকীয়া তিনটা দিছোঁ যেহেতু মই আগতে পেষ্ট কৰাতে দিছোঁৱে আৰু এয়া নৰসিংহৰ পাত আপোনালোকে যদি বেয়া পায় স্কিপ কৰিব তাৰ সলনি কেঁচা ধনিয়া পাতটো ল'ব পাৰে আৰু এয়া নহৰু লৈছোঁ 5 ফুটামান আৰু এইখিনি আদা এই গোটেইখিনি মই পেষ্ট এটা বনাই ল'ম কিন্তু আজি মিক্সি জাৰত নহয় খুব ধুনীয়া এটা চপাৰ মেচিনত বনাম আপোনালোকক দেখাম বাৰু প্ৰথমতে মই পিয়াজখিনি কাটি লওঁ আৰু পিয়াজ অকমান সৰহকৈ দিলে ভাল লাগে আসলতে প্ৰতিগৰাকী গৃহিণীৰ ওচৰত বিশেষকৈ কিচেনত এই চপাৰ মেচিনটো থাকিব লাগে তেতিয়া কামবোৰ খুব সহজে হয় আৰু সুবিধা হয় অলপ সৰু সৰুকৈ কাটি দিছোঁ মই আপোনালোকক দেখাই আছোঁ চপাৰ মেচিনটো দামো বেছি নহয় আপোনালোকে যদিহে কিনা নাই কিনি ল'বচোন খুব কম সময়ত বহুখিনি আদা নহৰু পিয়াজ কৰিব পাৰি আৰু এছা ইমান ধুনীয়া এইটো এয়া চপাৰ মেচিন আৰু এইখন ইয়াৰে লিড হয় এতিয়া মই এইখিনি গোটেইখিনি আজি একেলগে দিম আদা নহৰু পিয়াজ জলকীয়া আৰু এতিয়া এনেকৈ লগাই দিছোঁ আৰু এটা হাতেৰে এনেকৈ খুব কম সময়ত আদা নহৰু পিঁয়াজখিনি মিহি হৈ যাব যিমানখিনি লাগে আপোনালোকে সিমানখিনি কৰিব এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু এতিয়া মই ওলাই দেখাই আছোঁ আপোনালোকক আৰু এয়া মোৰ হৈ গৈছে আৰু এতিয়া আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া হৈছে দেখিছেনে ইমান কম সময়ত আৰু এয়া চাওকচোন পিঁয়াজখিনি কিমান নৰম হৈ গৈছে সফ্ট হৈছে গোটেইখিনি আৰু এতিয়া মই মেইন ৰেচিপিটোৰ ফালে আগবাঢ়োঁ আৰু এইফালে মই কেৰাহী পাতি লৈছোঁ কেৰাহী গৰম হৈছে মই আগতেই দিছিলোঁ আৰু এতিয়া মিঠাতেল দি দিছোঁ ইয়াতে আৰু ইয়া তেলখিনি গৰম হওক এতিয়া একেবাৰে মই হাই ফ্লেমত দিছোঁ গেছৰ ফ্লেমটো ইয়া আৰু এইফালে কাঁচকলখিনি এনেকৈ থৈ দিছোঁ চাওকচোন কিমান ধুনীয়া হৈছে একেবাৰে বৰফি ডিজাইন আৰু তেলখিনি গৰম হৈছে এতিয়া শুকান জলকীয়া দুটা আৰু তেজপাত দি দিছোঁ এয়া আৰু অকণমান লৰাই দিছোঁ আৰু এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিম অকণমান এয়া আৰু অকণমান এই গোটা জিৰা আৰু এতিয়া মই এই কাটি থোৱা আদা নহৰু পিঁয়াজ জ্বলা এইখিনি দি দিছোঁ আৰু ভালদৰে এতিয়া লৰাই দিছোঁ গেছৰ ফ্লেমটো এতিয়া অকণমান মিডিয়াম কৰি দি দিছোঁ আৰু এতিয়া ইয়াতে মই এচিকুট চেনি দিছোঁ এই চেনিখিনি মিঠা নহয় এচিকুট চেনি দিলে কি হয় মছলাখিনিৰ কালাৰটো অকণমান ৰংচোৱা হয় আৰু দেখিবলৈ ধুনীয়া হয় এতিয়া ইয়াতে মই হালধি দি দিছোঁ
আৰু অকণমান নিমখ দিছোঁ যেহেতু পেষ্টটো বনাওঁতে মই নিমখ দিছিলোঁ আপোনালোকে টেষ্ট কৰি চাই দিব মই এতিয়া বেছি দিয়া নাই অকণমান দিছোঁ আৰু যেহেতু মই কাৰি বনাম কাৰিত দিলে অকণমান কম হয় সেইটো কাৰণে দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে মই ৰংচুৱা হ'লৈকে ভাজি ল'ম ভাজিখিনিৰ পৰা খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু মই প্ৰতিটো ৰেচিপিতে আপোনালোকে দেখিছে মই বেলেগ ধৰণৰ কিনা মছলা বেছি ব্যৱহাৰ নকৰোঁ জিৰাখিনি কৰোঁ জিৰাখিনিও মই হোমমেডে ধনিয়া আৰু গৰম মছলা যিখিনি কৰোঁ সেইখিনিও মই ঘৰত বনোৱা লং ইলাচি ডালচেনি তেনেকৈ মিক্স কৰি ঘৰত বনাওঁ গোটেইখিনি মছলা মোৰ হোমমেড হয় বাহিৰৰ মছলা মই তেনেকৈ এড নকৰোঁ যেহেতু আজিকালি মছলাৰ বিভিন্ন ধৰণৰ ওলাইছে আৰু মছলাৰ নামত আজিকালি বিষ খোৱা যেন হয় পেপাৰে পত্ৰই সকলোতে পাইয়ে আছোঁ আপোনালোকেও পাইছে চাগে নহয় জানো গতিকে যিমান পাৰে সিমান আপোনালোকে মছলা কমাই খাব আৰু যিখিনি খায় ঘৰতে বনাই খাব মছলাখিনি তেতিয়া স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু কোনো ধৰণৰ শৰীৰৰ ক্ষতি নহয় আৰু চাওক মছলাখিনি লাহে লাহে হ'ব ধৰিছে আৰু তেলবোৰ ওলাব ধৰিছে মছলাৰ পৰা এতিয়া ইয়াতে মই জিৰা গুড়ি অকণমান দি দিছোঁ এয়া আৰু অকণমান এয়া লং ইলাচি ডালচেনি মই এনেকৈ ঘৰতে পাউডাৰ বনাই থৈ দিওঁ গৰম মছলা আৰু এইখিনি অকণমান দি দিছোঁ বেছি দিয়া নাই মছলাখিনিৰ পৰা খুব ধুনীয়া এটা মানে গোন্ধ আহিছে আৰু এতিয়া মই ইয়াতে অকণমান পানী দিম আৰু তাৰ পিছত এয়া কাটি থোৱা এই বৰফি এইখন দি দিম কাঁচকলৰ আৰু এয়া অকণমান পানী দিছোঁ এয়া দেখিছেনে এই পানীখিনি দিলে জ্বলি নাযায় মছলাখিনি এই চাওকচোন কিমান ধুনীয়া আহিছে বেছি পানী দিব নালাগে ঠিক এনেকুৱাকৈ ৰাখিব লাগে আৰু এতিয়া মই ইয়াতে বনাই থোৱা এক পিচকৈ ইয়াতে দি দিম এনেকৈ আৰু ইয়াত চাওকচোন মই বৰফিকেইটা দি দিছোঁ ইয়াতে মই বৰফি বুলিয়ে কৈছোঁ মই পানীখিনি অকণমান দিছিলোঁ যে সেইখিনি দিয়াৰ কাৰণে মছলাখিনি এই বৰফিকেইটাৰ ভিতৰত ধুনীয়াকৈ সোমাই গৈছে দেখিছেনে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে এতিয়া অকণমান এইখিনি এনেকৈ ভাজি ল'ম আৰু তাৰপিছত মই ইয়াতে গৰম পানী দি দিম আপোনালোকে এবাৰ বনাই খোৱাৰ পিছত এই ৰেচিপিটো বাৰ বাৰ খাবলৈ মন কৰিব আৰু যিসকলে কাঁচকল খাই বেয়া পায় তেওঁলোকে এবাৰ খোৱাৰ পিছত নিশ্চয় আকৌ বনাবলৈ অনুৰোধ কৰিব ইমানেই ধুনীয়া হয় আপোনালোকে মোৰ ৰেচিপিটো চাই নবনোৱাকৈ নাথাকিব আৰু বনাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মছলা মই বেছি ব্যৱহাৰ নকৰোঁ আপোনালোকে দেখিছে একেবাৰে কম মছলাৰে মই সদায় খানাবোৰ প্ৰস্তুত কৰোঁ আৰু এতিয়া মোৰ এইখিনি হৈ গৈছে এতিয়া মই গৰম পানী ইয়াতে দিম এনেকৈ ভাজি লোৱাৰ পিছত এতিয়া আকৌ ঠাণ্ডা পানী দিয়াৰ প্ৰয়োজন নাই আৰু যিহেতু এইখিনি ভাপত মই সিজাইছোঁ সিজিব লগা নাইয়ে কিন্তু মছলাখিনি ভিতৰত সোমাই যোৱাৰ কাৰণে এইখিনি মই অকণমান এনেকৈ ভাজি দিছোঁ আৰু চাওক মছলাখিনিৰ পৰা তেলটো নিগৰি আহিছে এতিয়া মই ইয়াতে গৰম পানী দিম আৰু এয়া গৰম পানী লৈছোঁ মই যিহেতু অকণমান কাৰি টাইপ বনাম গতিকে একেবাৰে বেছি পানী নিদিওঁ এই চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু দেখিবলৈ একেবাৰে আনকমন লগা নাইনে বাৰু খুব সহজ ৰেচিপি আৰু একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ আৰু অকণমান দি দিছোঁ যেহেতু এইখিনি অকণমান উতলিব দিম আপোনালোকে জলকীয়া আৰু নিমখটো নিজৰ পচন্দ মতে দিব কম খালে কম দিব জলকীয়া বেছি খালে বেছি দিব আৰু ইয়াতে আৰু মোৰ এতিয়া একো দিব লগা নাই এইখিনি এতিয়া ভালদৰে উতলি আহিব দিম
আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু একেবাৰে উতলি আহিছে মানে খবৰ হৈছে আৰু সেইকাৰণে এনেকুৱা উতল আহিছে আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিচকেইটা মানে দেখিলে খাও খাও লাগি গৈছে আপোনালোকে এনেকৈ বনাই নিজেও খাব আৰু আলহী আহিলে যিদিনা ঘৰত নিৰামিষ থাকে এনেকৈ বনাই দিব মাছ মাংসৰ কথা সমূলি আপোনালোকে পাহৰি যাব আৰু যিয়ে খাব তেওঁলোকে আপোনাক সুধিব যে কিহেৰে বনাইছে এয়া মানে সুস্বাদু হয় এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ আৰু প্ৰায় হৈছে মোৰ এতিয়া নিমখ আৰু জলকীয়াটো টেষ্ট কৰি চাইছোঁ ধুনীয়া হৈছে কমো হোৱা নাই বেছিও হোৱা নাই আমি যিখিনি খাওঁ সেইমতে হৈছে চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ ভিডিঅ'সমূহ আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব এয়া হৈ গৈছে এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিছোঁ কিমান ধুনীয়া এটা গোন্ধ আহি মানে নাকত লাগিছে নহয় আৰু কি কম আৰু এনেকুৱা এখন মানে ৰেচিপি থাকিলে বেছি সময় ৰ'ব নোৱাৰি নহয় জানো এয়া চাওক কিমান টেষ্টি হ'ব কাৰিখিনি আৰু বেলেগ একো নালাগে এইখিনি থাকিলে এইখিনিৰে খাব পাৰি আৰু এইখিনি খালে মাছ মাংসৰ কথা মনলৈ কেতিয়াও নাহিব আপোনালোকৰ গতিকে আজি মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ তেতিয়ালৈ ধন্যবাদ